MK জুৱেলাৰী বৰ্তমান সমগ্ৰ অসমৰ এটি চিনাকি নাম MK জুৱেলাৰী 24 বছৰে নিষ্ঠা সততাৰে ৰাইজৰ সেৱাত গুণগত উন্নত মানদণ্ডৰ হলমাৰ্কযুক্ত সোণ ৰূপ হীৰা আদি গহনা গাঁথৰিৰ বৰ্তমান এটি অত্যাধুনিক সম্ভ্ৰান্ত চালে চকুৰোৱা শ্বৰুমলৈ পৰিণত হৈছে ৰাইজৰ আপোন জুৱেলাৰী MK জুৱেলাৰী। বিয়া বাৰু জন্মদিন বা অন্য কোনো বিশেষ মুহূৰ্তত আপোনজনক যদি সোণ ৰূপ হীৰা বা অন্য যিকোনো গহনা উপহাৰ দিব বিচাৰে তেন্তে MK জুৱেলাৰীক সদায় পাব আপোনালোকৰ কাষত। প্ৰিয় গ্ৰাহকসকলৰ যদি সোণ ৰূপ বা তাম আদি গহনা গাঁথৰিৰ কোনো সমস্যা থাকে তেন্তে আমি আমাৰ নিজা কাৰখানাত ততাতৈয়াকৈ গ্ৰাহকৰ সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি তৎক্ষণাত সমাধা কৰোঁ। আপোনাৰ মৰমৰ পুত্ৰ বা জীয়ৰীৰ শুভ বিবাহৰ বাবে আমাৰ শ্বৰুমত হলমাৰ্কযুক্ত বিয়াৰ সম্পূৰ্ণ গহনা পোৱা যাব উচিত মূল্যত আৰু উচিত মানদণ্ডত। পুৰণি সোণৰ গহনা সলনি কৰি অত্যাধুনিক ন ডিজাইনৰ গহনা আমাৰ MK জুৱেলাৰীৰ পৰা ক্ৰয় কৰিব পাৰিব। প্ৰিয় গ্ৰাহকসকলক সম্পূৰ্ণ বিশ্বাসযোগ্যতাৰে আমাৰ শ্বৰুমৰ পৰা কোনো অসুবিধা নোপোৱাকৈ সেৱা আগবঢ়োৱাই আমাৰ একমাত্ৰ লক্ষ্য। গতিকে আজিয়েই সপৰিয়ালে আহক আমাৰ শ্বৰুম MK জুৱেলাৰীলৈ আৰু লৈ যাওক আপোনালোকৰ সপোনৰ গহনা গাঁথৰিসমূহ। আমাৰ ঠিকনা MK জুৱেলাৰী, ৰূপহীয়ালি ষ্টুডেণ্ট গেলেৰীৰ কাষত। নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে নিউজ নাও আৰু মই অনুপম বৰা। বীৰ লাচিত সেনা অসমৰ উদ্যোগত অনুষ্ঠিত হৈ যায় এখনেই সংবাদমেল। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। নীতিগতভাৱে বীৰ লাচিত সেনা অসমৰ শ্ৰমজীৱী মানুহৰ লগত কোনো সংঘাত নাই। শ্ৰমিকৰ ওপৰত হোৱা শোষণ বঞ্চনাৰ বিৰুদ্ধে বীৰ লাচিত সেনা অসমে মাত মাতি আহিছে। বীৰ লাচিত সেনা অসমে শ্ৰমিকৰ ন্যায্য অধিকাৰৰ হকে সদায় কাম কৰি আহিছে। বিগত দিনত অসমত ঘটি যোৱা কিছু ঘটনা অসমৰ সামগ্ৰিক সমাজ জীৱনক বাৰুকৈ প্ৰভাৱিত কৰিছে। বিশেষকৈ এই ঘটনাসমূহৰ ফলত অসমৰ খিলঞ্জীয়া জনগণ নিজৰ আজন্ম ভূমিতে ভয় শংকাত থাকিবলগীয়া হৈছে। খিলঞ্জীয়া মানুহক ভয় শংকাত থাকিবলগীয়া হোৱা পৰিস্থিতিৰ সৃষ্টি কৰাটো কেতিয়াও উচিত নহয়। বীৰ লাচিত সেনা অসমে এই ঘটনাৱলীক উদ্বিগ্নতাৰে প্ৰত্যক্ষ কৰিছে। অসমৰ খিলঞ্জীয়া মানুহৰ অধিকাৰ আৰু মৰ্যাদা ৰক্ষা বীৰ লাচিত সেনা অসমৰ প্ৰাথমিক কৰ্তব্য। অসমৰ মাটিত খিলঞ্জীয়া মানুহৰ অধিকাৰ সুৰক্ষিত হ'বই লাগিব। ব্যৱসায়িক কাৰণত বা শ্ৰমৰ সন্ধানতে শ্ৰমজীৱী মানুহৰ লগতে অন্যান্য মানুহৰ বিভিন্ন স্থানলৈ প্ৰব্ৰজন ঘটে। ইয়াত আপত্তি কৰিবলগীয়া বিশেষ একো নাথাকে, কিন্তু ইয়াৰ আশ্ৰয় লৈ কোনোৱে যদি খিলঞ্জীয়া মানুহৰ অস্তিত্বলৈ ভাবুকি কঢ়িয়াই আনে বা খিলঞ্জীয়া মানুহৰ ওপৰত আগ্ৰাসন চলাব বিচাৰে তাক বীৰ লাচিত সেনা অসমে কেতিয়াও গ্ৰহণ নকৰে। বীৰ লাচিত সেনা অসমে নীতিগতভাৱে অসমৰ মাটিত ইয়াৰ খিলঞ্জীয়া মানুহৰ প্ৰভুত্ব বৰ্তি থকাটো বিচাৰে। বীৰ লাচিত সেনা অসমে কোনো ব্যৱসায়িক গোষ্ঠী বা শ্ৰমজীৱী মানুহে অসমত ব্যৱসায় কৰা বা শ্ৰমিক হিচাপে কাম কৰাত কেতিয়াও আপত্তি কৰা নাই বা আগলৈও নকৰে। কিন্তু বীৰ লাচিত সেনা অসমে সেই ব্যৱসায় বা শ্ৰম পৰিচালনা পদ্ধতিগত ৰূপত হোৱাটো বিচাৰে, যাতে কোনো অপশক্তিয়ে ব্যৱসায় বা শ্ৰমৰ অছিলালৈ ইয়াৰ খিলঞ্জীয়া মানুহৰ অস্তিত্বৰ ওপৰত আঘাত কৰিব নোৱাৰে। অসমৰ খিলঞ্জীয়া মানুহে অসমলৈ অহা সকলোকে আঁকোৱালি লৈছে, কিন্তু অসমলৈ আহি স্থায়ী বাসিন্দা হোৱা সেই জনগোটসমূহৰ কিমানে অসমৰ খিলঞ্জীয়া মানুহৰ প্ৰতি দায়বদ্ধ হৈ থাকিল, কিমানে অসমৰ মাটিৰ লগত নিজকে সম্পৃক্ত কৰিলে, কিমানে অসমৰ কৃষ্টি সংস্কৃতি নিজৰ বুলি আঁকোৱালি লৈ অসমৰ সমাজ জীৱনৰ লগত মিলিবলৈ চেষ্টা কৰিলে। আজি সেয়া বিচাৰ্য বিষয়। অসমৰ মাটিতে নিজৰ সকলো কৰি ল'ব অথচ অসমৰ মাটিকে অপমান কৰিব। ই কেনেকৈ গ্ৰহণযোগ্য? বীৰ লাচিত সেনা অসমে অসমৰ অসমবাসীক খিলঞ্জীয়া অখিলঞ্জীয়া এনে বিভক্তি কৰাটো বিশ্বাস নকৰে, কিন্তু অসমৰ খিলঞ্জীয়া মানুহৰ ভয় শংকা অস্তিত্বহীনতাৰ প্ৰতি উদাসীন নীৰৱ দৰ্শক হৈ চাই থকাৰো পক্ষপাতি নহয়। সেই বীৰ লাচিত সেনা অসমে অসমলৈ আহি অসমবাসী হোৱা সকলোলৈকে আহ্বান জনায় যে আপোনালোক ইয়াৰ খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ মৰ্মবেদনা উপলব্ধি কৰাৰ চেষ্টা কৰক। ইয়াৰ খিলঞ্জীয়া মানুহৰ ভয় শংকা দূৰ কৰাৰ বাবে আপোনালোক নিজকে আগবাঢ়ি আহক। পৰামৰ্শ দিছে আৰু আমি এই ক্ষেত্ৰত কাম কৰিছোঁ। ইতিমধ্যে 100 বিঘা মাটি শিৱসাগৰত DC কৈ ভাগৰি গ'ল, DC ট্ৰেন্সফাৰ হৈ গ'ল, কিন্তু বীৰ লাচিত সেনাক 100 বিঘা মাটি অসম চৰকাৰ দিবলৈ সময় নহ'লে যোৰহাটত পোৱাইছে। আৰু এতিয়া যদি আমি মাটিবোৰ দখল কৰি লওঁ, যিমানখিনি চৰকাৰী মাটি আছে আমি যদি দখল কৰোঁ তেতিয়া আমাক গুণ্ডা ডকাইত বুলি ক'ব।
কিন্তু ইয়াৰ পৰা আমি আহ্বান জনাইছোঁ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক, প্ৰত্যেক জিলাত বীৰ লাচিত থানাক 100 বিঘা মাটি দিয়ক, কৰ্ম সংস্কৃতি কি, কৃষি বিপ্লৱ কি আমি আপোনালোকক দেখুৱাম, আমাক 100 বিঘা মাটি দিয়ক। আৰু কিবা সুধিবলগীয়া? নহয়, কথাটো হৈছে কি যোগাযোগ সকলোৱে কৰি আছে, সকলোৰে লগত কথা বতৰা হৈছে, বসন্ত গগৈৰ লগতো কথা বতৰা হৈছে, আৰু এইটো আমি সকলোৱে মিলিয়ে কৰিম। যিহেতু এই সমস্যাটোৱে গোটেই উৎসটো শিৱসাগৰৰ পৰা সৃষ্টি হৈছিলে, তাত আমি 30টা জাতীয় জনগোষ্ঠীয় সংগঠন আছিলোঁ, আৰু কোনো এককভাৱে লোৱা কথা নহয়, এইটো আমি সকলোৱে মিলি আমি সিদ্ধান্তটো লওঁ। সিদ্ধান্ত হোৱা নাই, আমি কৈছোঁ যে এনেকুৱা এটা পথেৰে গ'লে সমস্যাবোৰ সমাধান হ'ব পাৰে নেকি। নাই অহা, তেওঁলোক নামনিতে আছে, অহা নাই। আৰু বিষয়টো হৈছে, বিষয়বিলাক ডাইভাৰ্টো কৰা হৈছে। আমাৰ যেতিয়া আন্দোলনটো আৰম্ভ হৈছিলে তাত হৈছিলে যে খিলঞ্জীয়াৰ ভূমি অধিকাৰৰ কথা, খিলঞ্জীয়াৰ ভূমি অধিকাৰৰ কথা, আৰু আমি কৈছোঁ যে খিলঞ্জীয়া মানুহক ভূমি অধিকাৰ দিব লাগিব, খিলঞ্জীয়া মানুহক সম্পদৰ ওপৰত অধিকাৰ দিব লাগিব, খিলঞ্জীয়া সংজ্ঞা নিৰূপণ কৰিব লাগিব, খিলঞ্জীয়াক ৰাজনৈতিক অধিকাৰ দিব লাগিব। এইখিনি কথা কিন্তু মূল কথা আছিলে। তাৰপিছত ঘটনা পৰিঘটনাৰ ক্ৰমত ঢিঙত হোৱা সেই কাণ্ডৰ পিছত উজনি অসমৰ মানুহ স্বতঃস্ফূৰ্তভাৱে ৰাজপথত ওলাই আহিলে, আৰু এই সন্দেহযুক্ত মানুহবোৰৰ বিৰুদ্ধে এখন তীব্ৰ গণ আন্দোলন হ'ল, আৰু ফলস্বৰূপে তেওঁলোকে উজনি অসম ত্যাগ কৰিবলগীয়া হ'ল। কিন্তু কথাটো হৈছে যে তাৰপিছতে এছামে উলিয়ালে যে এইটো আন্দোলনটো ইছ্যু ডাইভাৰ্ট আন্দোলন, বিজেপিৰ পৰা কোটি কোটি টকা লৈ আন্দোলনটো ডাইভাৰ্ট কৰি দিয়া হৈছে। সেইটো নহয়, সেইদিনা ৰনোজ পেগুৰ আগত স্পষ্টকৈ কোৱা হৈছে ভূমি অধিকাৰ, সম্পদৰ ওপৰত অধিকাৰ, খিলঞ্জীয়াৰ সংজ্ঞা, ৰাজনৈতিক অধিকাৰৰ কথা। আৰু তেওঁ এইখিনি পৰৱৰ্তী পৰ্যায়ক্ৰমে দিন বুলি কোৱাৰ কাৰণেহে সেইদিনা আন্দোলন শেষ হৈছে। এইটো নহয় যে তাত ৰনোজ পেগু ডাঙৰীয়াই গৈ বহি দিলে আৰু আন্দোলন শেষ হৈ গ'ল, এনেকুৱা ধৰণৰ কথা নহয়। ৰনোজ পেগু ডাঙৰীয়াই আমাক প্ৰতিশ্ৰুতি দিয়াৰ কাৰণে আন্দোলন সেইদিনা শেষ হৈছে। আৰু এটা কথা স্পষ্ট, খিলঞ্জীয়াৰ ওপৰত যিখিনি আমি অধিকাৰ বিচাৰিছোঁ, অধিকাৰ লাগিব। সন্দেহযুক্ত হিন্দু হওক, সন্দেহযুক্ত মুছলমান হওক, যদি উজনি অসমলৈ আহে তেতিয়াহ'লে অকণমান আক্ৰমণ কৰা হ'ব, তাত আমাক দুখ দি লাভ নাই। আমাৰ সন্দেহ হ'লে অলপ নহয়, ভালকৈ জংগী হ'ম, আৰু এইটো কথা একদম স্পষ্ট। আৰু মানে এই কথাখিনিকে আমি স্পষ্টকৈ কৈ দিছোঁ। আৰু আমি ইয়াত কোনো ভোট বেংক পলিটিক্স কৰিবলৈ অহা নাই। বিজেপিক কাৰোবাৰ ভোট লাগে, কংগ্ৰেছক কাৰোবাৰ ভোট লাগে, আমাক খিলঞ্জীয়াৰ অধিকাৰ লাগে। না আমাক ভোট লাগে, না আমি জ্ঞাতি দখল কৰিবলৈ যাম, আমাক খিলঞ্জীয়াৰ অধিকাৰ লাগে। আমি ৰঙা লাইটত ঘূৰিবলৈও নাই, আমি মিছা কথা ক'বলৈও নাই, আমাক খিলঞ্জীয়াৰ অধিকাৰ লাগে। সেইটো স্পষ্ট কথা, বিজেপি আৰু কংগ্ৰেছক স্পষ্টকৈ কৈ দিছোঁ। যোনে খিলঞ্জীয়াৰ অধিকাৰৰ কথা ক'ব, সেইটো দলে অসমত নিৰ্বাচনী প্ৰচাৰ 26ত কৰিব পাৰিব। নহ'লে যদি বিজেপিয়েও নকয়, কংগ্ৰেছেও নকয়, দুইটা দলৰ বিৰুদ্ধে বীৰ লাচিত থানা অসমে ৰাজপথত প্ৰতিবাদ কৰিব, প্ৰত্যেকখন মিটিঙত প্ৰতিবাদ হ'ব। সেইটো একদম স্পষ্টকৈ কৈ দিছোঁ। শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, যোৰহাট।